ৰঙিয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাত পেহেলগাম কাণ্ডৰ শ্বহীদলৈ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি। ৰঙিয়াৰ তুলসীবাৰীত শুকুৰবাৰে নিশা অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলে পেহেলগাম কাণ্ডৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায়। বান্দুৰী জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী দীপজ্যোতি কলিতাই মঞ্চত উঠি শ্বহীদসকলৰ স্মৃতিত ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিয়ে সভাত উপস্থিত সকলোৰে মন চুই যায়। একেদিনাই তুলসীবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধনৰ সময়ত পেহেলগাম কাণ্ডৰ শোকাবহ ঘটনাৰ কথা উল্লেখ কৰি দলটোৱে গভীৰ শোক প্ৰকাশ কৰে। কাৰ্যালয় মুকলিৰ পিছত আয়োজিত নিৰ্বাচনী সভাত দীপজ্যোতি কলিতাই তেওঁৰ প্ৰচাৰৰ অংশ হিচাপে এক জোৰদাৰ ভাষণ প্ৰদান কৰে। তেওঁ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। তেওঁৰ ভাষণত দেশত বাঢ়ি অহা সাম্প্ৰদায়িকতা, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিষয়ে তীক্ষ্ণভাৱে উল্লেখ কৰি তেওঁ বিজেপিৰ শাসনকালৰ ব্যৰ্থতা তুলি ধৰে। দীপজ্যোতি কলিতাই জনতাৰ মাজত কংগ্ৰেছৰ নীতি আদৰ্শৰ কথা তুলি ধৰি এক সুস্থ, ন্যায়পৰায়ণ আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। সভাত উপস্থিত জনতাই তেওঁৰ ভাষণক উৎসাহেৰে গ্ৰহণ কৰে আৰু কংগ্ৰেছৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এই সভাৰ জৰিয়তে কংগ্ৰেছ দলে ৰঙিয়াত নিজৰ নিৰ্বাচনী প্ৰচাৰক আৰু শক্তিশালী কৰিছে। পেহেলগামৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ লগতে দীপজ্যোতি কলিতাৰ জোৰদাৰ ভাষণে স্থানীয় জনতাৰ মাজত গভীৰ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। মই যোৱাকালিৰ পৰা জয়ন্তীপুৰ আৰু নামকৰণ আজি প্ৰথম নিৰ্বাচন। মই খুব ৰাইজৰ মাজত যাব বিচাৰিছো। যোৱাকালিও আপোনালোকক মই কৰি মোৰ ব্যক্তিগত দল হওক ৰাইজক কৰি মই ৰাইজৰ মাজত যাব বিচাৰো, কিয়নো জিলা পৰিষদতে কৃষিজীৱী আছে তেখেতসকলৰ সময় নষ্ট মই কৰিব বিচাৰো। মই ৰাইজৰ মাজলৈ যাব বিচাৰিছো। মই এটা কথা বৰ দুখ পাইছো আৰু গৰাকী সেইকাৰণে যে তেখেতক নিৰ্বাচন খেলাৰ হক নাই। তেখেতে বিভিন্ন পঞ্চায়তত বুজাবুজি মই আজি জৰিয়তে দিব বিচাৰিছো বা আপোনালোকে দিব বুজাবুজি তেখেতৰ লগত বুজাবুজি কৰিছো। ইমান প্ৰচাৰ নেতা লৈ আছে। মই ভাৰতীয় কংগ্ৰেছ দলত 24 বছৰ হৈ আছো। হওক মই এক নীতি বিশ্বাস কৰা ব্যক্তি নহয়। মই মোৰ নীতি কলংকিত সকলো কৰিব বিচাৰে। মই এই বছৰ পৰাই আপোনালোকক কথা দিলো মোৰ পঞ্চায়তৰ পৰা মোৰ বিৰোধী প্ৰতিদ্বন্দ্বী গৰাকী মই চেম্পালে মই লাভ কৰিম। বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV লাইভ।